খটখটি জৰটবকী গাঁৱৰ এখন ঘৰৰ ভিতৰত দুটাকৈ পুৰুষৰ মৃতদেহ উদ্ধাৰ হৈছে। বুধবাৰে দিনৰ 1:30 বোকাজান মহকুমাৰ খটখটি থানাৰ এলেকাৰ জৰটবকী গাঁৱৰ এখন ঘৰৰ ভিতৰত দুটাকৈ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইতিমধ্যে খটখটি আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি কাৰ্যবাহী দণ্ডাধীশৰ হতুৱাই পৰীক্ষা কৰাৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে DMCHলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে। মৃতদেহ দুটা ক্ৰমে জৰটবকী গাঁৱৰ মনোজ ছেত্ৰী 25 বছৰ আৰু নংথং গাঁৱৰ 21 বছৰীয়া ইছাক পুৰ্তি বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা নিচাযুক্ত দ্ৰব্যৰ বাবে ব্যৱহাৰ কৰা চিৰিঞ্জ উদ্ধাৰ কৰিছে। স্থানীয় লোকে যুৱক দুজন অতিমাত্ৰা ড্ৰাগছ গ্ৰহণৰ বাবে মৃত্যু হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে। তাৰ এজন বাইদেউজন মোৰ ঘৰত দৌৰ মাৰি গৈছে। দৌৰ মাৰি গৈ কৈছে যে দাদা এনেকৈ হৈছে, এইটো অৱস্থাত আছে, মোৰ ভাইটিও কি হৈছে মই বুজিব পৰা নাই বুলি কৈছে। আৰু তাৰ বাবাও নাই, মাও নাই। ল'ৰাটো তাৰ বাইদেউ এজন থাকি আছিলে, বাইদেউৰ ঘৰটো ভাড়াত গৈছে। তো ল'ৰা আহি অকলে থাকি আছিলে। তো দেৰি হৈ গ'ল, ঘৰত মানুহ এতিয়ালৈ উঠা নাই, ভাইটিটো উঠা নাই বুলি কৈ ঘৰত গৈ চালে, চোৱাৰ পাছতো অৱস্থাটো বিয়া। তেতিয়া হিন্দী মোৰ লগত দৌৰ মাৰি গৈছে। দৌৰ মাৰি যোৱাৰ পাছত মই অহাৰ পাছত মই চালোঁ যে মানুহ দুটা নাই। মই লগালগ থানাত মই ইনফৰ্ম কৰিলোঁ। ছাৰকেইটা আহিলে, ছাৰবিলাক চালে, চোৱাৰ পাছতো তাত ড্ৰাগ চিৰিঞ্জো পোৱা হৈছে। তো জেগাৰ নামটো জৰটবকী গাঁও হয়, খটখটি জৰটবকী গাঁও। এজনৰতো 25 নিচিনা হ'ব আৰু এজনৰতো কিমান হ'ব এইটো মই ক'ব নোৱাৰোঁ। ড্ৰাগছ সেৱনটো আগতো মাজত খাই বুলি গম পাইছিলোঁ মই। তাৰ পাছতো মোৰ নিজৰ মামাৰ ল'ৰা হয় এজনটো, মনোজ ছেত্ৰী। আনজনতো মই নাজানো, অলপ তাৰ ঘৰতে এইটো গাঁৱত নাথাকে, বেলেগ গাঁৱত পৰা সি আহিছে, নাজানো। এজনটো মোৰ নিজৰ মামাৰ ল'ৰা মনোজ ছেত্ৰী হয়। মাজত খাই বুলি কৈছিলে, মই মাজত গালিও কৰিছোঁ। নাই দাদা, মই আজিকালি খাব এৰিছোঁ, মই ৰেডিন ফেক্টৰীত কাম কৰি আছোঁ। তো আপ ডাউন কৰা কাম কৰাটো ভালে কাম কৰি আছিলে, এনেকুৱা হ'ব বুলি ভাৱনাও কৰা নাই। তো ফটক কৰি ঘটনাটো এনেকুৱা হৈ গ'ল। এইটো কাৰণে আমাৰবিলাকেও বিৰাট দুখত আছোঁ। আৰু বোকাজানৰ পৰা সঞ্জীৱ গগৈ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।